বোকা পানীৰে উপচি পৰিছে এটা পথ বিকশিত অসমৰ এয়া বিকাশ যেন হুনতলি পানীখাইটি সংযোগী পথৰ দুৰ্দশা বিধায়িকা নন্দিতা দাসৰ গৃহ সমষ্টিৰ দৃশ্য এয়া হুনতলি আৰু পানীখাইটি সংযোগী পথৰ এই দৃশ্যই চকু কপালত তুলিছে ৰাইজক পথটো পানীৰে ভৰি আছে বোকাময় গোটেই পথ স্থানীয় ৰাইজে জনোৱা মতে বৰষুণৰ পিছত পথটো পানীৰে উপচি পৰে আৰু যিকোনো বাহন অথবা পদযাত্ৰীৰ বাবে আতংক হৈ পৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজো সমস্যাৰ সন্মুখীন হৈছে এই পথটোত হুনতলি গাঁৱৰ এগৰাকী সচেতন ব্যক্তিয়ে কয় আমাৰ বহু আবেদন ধৰ্ণা অনুৰোধৰ পিছতো এতিয়ালৈকে পথৰ কোনো দৃশ্যমান উন্নয়ন নহল বিধায়িকাৰ গৃহ সমষ্টিৰ উন্নয়নত সদায় অগ্ৰণী বুলি কোৱা হয় কিন্তু এই পথটোৰ চাৰিওফালে উন্নয়নৰ মাজত এখন কলংকময় ছবিহে দেখা গৈছে বিধায়িকা নন্দিতা দাসে ব্যক্তিগতভাৱে এই পথৰ অৱস্থাৰ প্ৰতি গুৰুত্ব দিব আৰু অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে এতিয়া ৰাইজে আমি বহুত পৰিতাপৰ কথা এইটোৱে যে আমি ইমান মানে জনবহুল ঠাই অঞ্চলৰ নিচিনা এখন ঠাই এখন বজাৰৰ মজমজিয়াত আমি ইমান ভয় লগা ৰাস্তা আপোনালোকে নিশ্চয় আজি গম পাইছে ইমান বৃহত্তৰ অঞ্চলত আপোনাৰ চাউৰদিয়া ৰৌমাৰী আৰু আপোনাৰ গৰৈমাৰী মাহাতলি এই বৃহত্তৰ অঞ্চলত আপোনাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী খেতিয়ক আৰু জীৱন যাত্ৰা ইমানে ভয় লগা ৰাস্তা যে লগতে আমি ইয়াৰে যিবিলাক দোকানী আছোঁ আজি বহুত কষ্টৰে জীৱন যাপন কৰিবলগীয়া হৈছে সুন্তলিৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24